বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'। আজি আপোনালোকৰ কাষত লৈ আহিছোঁ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'। বন্ধু বান্ধৱীসকল আপোনালোকে যদি চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লাই কৰিছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ কিন্তু শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাই সিহঁতৰ টয়লেট লিষ্টত নাম আছে নে নাই। বন্ধু বান্ধৱীসকল এইটো যিটো নেকি টয়লেট লিষ্ট হয় চৰকাৰী টয়লেটৰ কাৰণে যিসকল মানুহে এপ্লাই কৰিছে এইটো লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব পাৰিব 25,000 টকা। স্বচ্ছ ভাৰত মিছনত যদি আপুনি অনলাইন এপ্লাই কৰিছে বন্ধু বান্ধৱীসকল আৰু এইটো লিষ্টত যদি আপোনাৰ নাম আহিছে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ লাভ কৰিব পাৰিব 25,000 টকা। বন্ধু বান্ধৱীসকল বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টোৰ আৰম্ভণি কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। এতিয়া যদি আপোনালোকে টয়লেট লিষ্টটো চেক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল এইটো হয় আপোনালোকৰ স্বচ্ছ ভাৰত মিছন যিটো নেকি গ্ৰামীণ হয়। আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকক। বন্ধু বান্ধৱীসকল আপোনালোকৰ টয়লেট লিষ্টত নামটো আছে নে নাই আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল মই কিন্তু এটা ৱেবছাইটত আহিছোঁ যিটো ৱেবছাইট নেকি আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাব। ধুনীয়াকৈ আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ৱেবছাইটৰ পৰা ডাইৰেক্ট ভিজিট কৰি এইটো ৱেবছাইটত আহিব পাৰিব বা আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে সাৰ্চ বাৰত যাই আপোনালোকে সাৰ্চ কৰি দিব পাৰে। মই আপোনালোকে কিন্তু ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ এইটো দেখাই দি আছোঁ প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। আপোনালোকে মোবাইলত যাই যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰিব। ব্ৰাউজাৰ অ'পন কৰি পেলাই আপোনালোকে SBM.gov.in বুলি লিখি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব। ডাইৰেক্টলি ৱেবছাইটটো খোল খাব আৰু খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ লেফ্ট ছাইডত দেখা পাইছে ভালেকেইটা অপশ্যন আছে ইয়াতে কিন্তু আৰু ৰাইট ছাইডত তেনেকুৱাকৈ এটা মেপ আহিব আপোনালোকৰ ভাৰতৰ মেপ। তেনেহ'লে আহিলে আপোনালোকে বুজি পাব যে এইটোৱে মেইন ৱেবছাইট হয়। ইয়াৰ ভিতৰত আপোনালোকে ইয়াতে কিন্তু দেখা পাব যে টোটেল কিমান ডিষ্ট্ৰিক্টত আপোনালোকৰ যিটো নেকি চৰকাৰী টয়লেট দিয়া আছে আৰু কিমান ব্লকত টোটেল কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে। আপোনালোকে কিন্তু A to Z কিন্তু দেখাব পাইছে বন্ধু বান্ধৱীসকল ইয়াতে আৰু টোটেল পঞ্চায়ত বা টোটেল ভিলেজ ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে। বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া মেইন পইণ্ট অৰ্থাৎ আপোনালোকে কি কৰিব লাগিব আপোনালোকে যিটো নেকি লেফ্ট ছাইড হয় বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু এটা দেখা পাইছে যে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি এটা অপশ্যন আছে। আপোনালোকে কি কৰিব ধুনীয়াকৈ এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ আহি যাব অৰ্থাৎ পপআপ আহি যাব। আপোনালোকে কি কৰিব ধুনীয়াকৈ জুম কৰি ল'ব। লোৱাৰ পিছত বন্ধু বান্ধৱীসকল এইটো কিন্তু বহুতে কিন্তু এইটো ছেটিং নাজানে। আপোনালোকে কি কৰিব ইয়াতে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। ইয়াতে মাজতে ধৰি স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে চিলেক্ট ষ্টেট এটা অপশ্যন পাব তাত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আমাৰ অসম বুলি এটা অপশ্যন আছে। ইয়াতে অসম 18 বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো আকৌ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্ট বুলি এটা অপশ্যন আছে। ধুনীয়াকৈ আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰিব। চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ধুনীয়াকৈ আপোনালোকে ডিষ্ট্ৰিক্ট নিশ্চয় দেখা পাইছে। আপোনালোকে কি কৰিব ডিষ্ট্ৰিক্ট আপোনালোকে যিটো সেইটো ডিষ্ট্ৰিক্ট আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব স্ক্ৰলটো ডাউন কৰিলে তলতে দেখা পাইছে যে চিলেক্ট ব্লক আপোনালোকে ব্লকত চিলেক্ট কৰি পেলাই আপোনালোকে যিটো ব্লক হয় এইটো ব্লকটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চিলেক্ট পঞ্চায়ত আছে। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰি পেলাই আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় বন্ধু বান্ধৱীসকল ইয়াৰ মাজত কিন্তু আপোনালোকৰ ব্লকত কিমান পঞ্চায়ত আছে সকলো কিন্তু ইয়াতে শ্ব' কৰিব। আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকৰ যিটো পঞ্চায়ত হয় সেইটো পঞ্চায়তে আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। বেলেগ পঞ্চায়ত একো চিলেক্ট নকৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব আকৌ আপোনালোকৰ যিটো নেকি হয় স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত মই আপোনালোকক কিন্তু ধুনীয়াকৈ দেখাই দিছোঁ। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ইয়াতে চিলেক্ট বক্স দেখা পাইছে। আপোনালোকৰ ভিলেজ আপোনালোকে ভিলেজত ধুনীয়াকৈ ক্লিক কৰিব। চিলেক্ট ভিলেজত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকৰ ভিলেজটো ধুনীয়াকৈ আহি যাব। ইয়াৰ ভিতৰতে আপোনালোকৰ যিটো নেকি ভিলেজ হয় আপোনালোকে কিন্তু ইয়াৰ ভিতৰতে আপোনালোকৰ ব্লকত যিটো ইয়াতে কিন্তু বহুত ভিলেজ শ্ব' কৰিব। আপোনালোকৰ যিটো ভিলেজ হয় আপোনালোকে ধুনীয়াকৈ এইটো ভিলেজত ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে এটা ছাবমিট অপশ্যন দেখাব। ধুনীয়াকৈ আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দি দিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব কিন্তু পেজটো লোডিং হ'ব। তাৰপিছত এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব আৰু এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ইয়াতে কিন্তু বহুত ধৰণৰ অপশ্যন দেখা পাইছে। আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে তলতে এটা অপশ্যন দেখাইছে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে যে লিকুইড ৱেষ্ট মেনেজমেণ্ট হাউচ
ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াতে দেখা পাইছে তাৰ তলতে আপোনালোকে কিন্তু ইয়াতে ধুনীয়াকৈ এটা অপশ্যন দেখা পাইছে যে অসম বুলি এটা অপশ্যন আছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে অৰ্থাৎ আসাম বুলি ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় কিন্তু দেখা পাইছে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দি আছোঁ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ ধুনীয়াকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে তিনিটা অপশ্যন দেখা পাইছে যে IAAL পঞ্চায়ত 1 আৰু এটা আছে আপোনালোকৰ IAAL ক্ৰছিং 2 আপোনালোকে নিশ্চয় দেখা পাইছে তাৰপিছত আপোনালোকে কিন্তু ইয়াতে টোটেল দেখা পাইছে বন্ধু বান্ধৱীসকল আমাৰ এইটো ভিলেজত কিন্তু ইয়াতে মুঠ টোটেল আপোনালোকৰ 18টা টয়লেট আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে 18 যে অপশ্যন দেখা পাইছে ইয়াতে সংখ্যাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ধুনীয়াকৈ এটা পেজ খোল খাব নিশ্চয় আপোনালোকে দেখা পাইছে প্ৰথমতে আপোনালোকৰ ইয়াতে কিন্তু ভিলেজ থাকিব বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকৰ ফেমিলি অৰ্থাৎ আপোনালোকৰ ফাদাৰ বা আপোনালোকৰ ধুনীয়াকৈ হাজবেণ্ডৰ নামো থাকিব পাৰে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰপিছতে আপোনালোকৰ বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে কিন্তু আপোনালোকৰ জেণ্ডাৰ আছে তাৰপিছত আপোনালোকৰ কেটেগৰী আছে আপোনালোকৰ যেটো নেকি সাব কেটেগৰী সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে ফেল মেল আপোনালোকৰ ধুনীয়াকৈ নিশ্চয় দিয়া আছে আপোনালোকে সকলো বস্তু ইয়াতে নিশ্চয় দেখা পাইছে স্কুলটো ডাউন কৰিলে আপোনালোকে যদি এপ্লাই কৰিছে আৰু আপোনালোকৰ যদি জেনেৰেট হৈছে তেনেহ'লে আপোনালোকে কিন্তু ইয়াতে নামটো পাই যাব আৰু যিসকলৰ কিন্তু নাম অহা নাই সিহঁতে একচুৱেলি কিন্তু এই টয়লেটটো জেনেৰেট হৈছে নে নাই ষ্টেটাছটো কেনেকৈ চেক কৰিব আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখাই দিম যে আপোনালোকে টয়লেট অনলাইন এপ্লাই কৰিছে আপোনালোকে এপ্ৰুভ হৈছে নে নাই আপোনালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব আপোনালোকে সকলো বস্তু কিন্তু সেইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম আৰু ভিডিঅ'টো যদি ভাল লাগিছে বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাওঁ কাৰণে কিন্তু আপোনালোকক অসংখ্য ধন্যবাদ ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা পাইছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু যিসকলৰ নেকি এতিয়া এইটো যে লিষ্টত নাম আহিছে সেইসকল মানুহে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে পঞ্চায়তত যাই ধুনীয়াকৈ খবৰ ল'ব কিন্তু আপোনালোকৰ টয়লেট আহিব আৰু আপোনালোকৰ একাউণ্টত ধুনীয়াকৈ 25,000 টকা আপোনালোকে লাভ কৰিব পাৰিব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ